এইসকলে কৈছে কম খৰচত এই অঞ্চলৰ ল'ৰা ছোৱালী ভাড়া দি পেলাই যিমান দূৰলৈ যায়। প্ৰথমতে আপোনালোক মিডিয়াৰ যিসকল আজি আহি আমাৰ এই অনুষ্ঠানত উপস্থিত হৈছে সকলোলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বিশেষকৈ আপোনালোকে জানে আন্তৰ্জাতিক দিশত ভাষা জ্ঞানৰ অতিকৈ প্ৰয়োজন আৰু সেইটো চিন্তা কৰি আজি আমাৰ ইয়াত গণিপুৰত উদীয়মান কেইজনমান শিক্ষিত ব্যক্তিয়ে তেখেতসকলৰ প্ৰচেষ্টাত আজি ইয়াত ইংলিছ মিডিয়াম স্কুল খোলাৰ প্ৰয়াস লৈছে আৰু সৌখিদিনাখন তেওঁলোকে আলোচনা কৰি আজি গেট টুগেডাৰ মিটিংখন কৰিছে। বহুত ৰাইজৰ উপস্থিতিত অভিভাৱকসকলৰ উপস্থিতিত আজি এইখন আমি মুকলি কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এই অঞ্চলৰ মানুহে সদূৰ হোজাই ডবকা নীলবাগান বিভিন্ন ঠাইলৈ কণ কণ ল'ৰা ছোৱালীক শিক্ষা গ্ৰহণৰ কাৰণে পঠিয়াইছে ইংলিছ মিডিয়াম স্কুলবিলাকত। গতিকে আজি আমি আমাৰ এই অঞ্চলত অসমীয়া মাধ্যমৰ বহুত স্কুল খোলা হৈছে। সকলোতে ছাত্ৰৰ সংখ্যাও দেখিছোঁ বহুত বেছি হৈ আছে, কিন্তু এটা অভাৱ এই অঞ্চলত আছিল, সেইখন হ'ল ইংৰাজী মাধ্যমৰ বিদ্যালয়। আৰু এইখন আজি আমি গণিপুৰ অঞ্চলত HK ইংলিছ একাডেমি নামেৰে এখন এই ইংৰাজী মিডিয়ামৰ স্কুল খুলিবলৈ পাই আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ এই অঞ্চলৰ অভিভাৱকসকলে তেওঁলোকৰ নিজৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি বা তেওঁলোকৰ ব্যৱসায় বাণিজ্য বিভিন্ন দেশৰ লগত বিভিন্ন দেশলৈ তেওঁলোকে যাতে ভাষা জ্ঞান লৈ তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিব পাৰে সেইটো আশা ৰাখিছোঁ। আৰু লগতে এই পিছপৰা গণিপুৰ অঞ্চলখন এই অনুষ্ঠানৰ জৰিয়তে আমি বিশ্ব দৰবাৰত গণিপুৰ অঞ্চলখনক আগবঢ়াই লৈ যাব পাৰোঁ আৰু বিভিন্ন ঠাইৰ পৰা আমাৰ এই গণিপুৰ অঞ্চলখনত এটা সময়ত শিক্ষানুষ্ঠান নাছিল। হাইস্কুল হৈছে, এতিয়া ছিনিয়ৰ ছেকেণ্ডাৰী হৈছে, ভেঞ্চাৰ পৰ্যায়ৰ হ'লেও অশেষ সংখ্যক আমাৰ ছাত্ৰ ছাত্ৰী আছে। কিন্তু বিশেষকৈ মই আপোনালোকৰ জৰিয়তে এই ইংলিছ মিডিয়াম যিখন HK ইংলিছ একাডেমি স্কুল খোলা হৈছে তাত আপোনালোকৰ জৰিয়তে মই সকলো অভিভাৱকলৈ আহ্বান জনাম যে তেখেতসকলৰ সন্তান এই বিদ্যালয়খনত দি তেওঁলোকে তেওঁলোকৰ ভৱিষ্যত গঢ় লৈ তোলক আশা ৰাখিছোঁ। আৰু এটা আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰিছোঁ, মই এইসকলৰ পৰা জানিব পাৰিছোঁ যিসকলে উদ্যোগ লৈছে, এইসকলে কৈছে কম খৰচত এই অঞ্চলৰ ল'ৰা ছোৱালী ভাড়া দি পেলাই যিমান দূৰলৈ যায় সেই ভাড়াখিনি অন্ততঃ বাচিব আৰু আমিও এডমিশ্যন দিওঁতে কম ফিজ লৈ পেলাই যিমান দূৰ পাৰোঁ কম ফিজ লৈ পেলাই আমি ইয়াতে আমাৰ শিক্ষা সেৱা আগবঢ়াই যাম। আৰু যদিও ইয়াতে আমাৰ শিক্ষকসকলৰ অভাৱ আছে সেই অভাৱখিনি আমি প্ৰতিশ্ৰুতি দিছোঁ বিভিন্ন ঠাইৰ পৰা আমি শিক্ষকসকলক ইংৰাজী মাধ্যমৰ শিক্ষক আনি আমি তেখেতসকলক অভিভাৱকসকলৰ ল'ৰা ছোৱালীক আমি আগবঢ়াই লৈ যাব পাৰিম। গতিকে আজিৰ যিখন সভা হৈছে বৰ ভাল লাগিছে, সকলোৰো ইচ্ছা আছে আৰু গণিপুৰ অঞ্চলৰ এনেকৈ এখন হোৱাত নিজেও আনন্দিত। আৰু আপোনালোকে জানে মই অৱসৰ লৈছোঁ আৰু এতিয়া তেখেতসকলে আজি আমন্ত্ৰণ জনাইছে আমাৰ লগত থকা আমাৰ গাঁৱৰেই আমাৰ ছিনিয়ৰ মানুহসকল সকলোৰ পৰামৰ্শত আমি আগবাঢ়ি গৈছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ জৰিয়তে এই বিদ্যালয়খনৰ সৰ্বাংগীন উন্নতি হ'ব আৰু আপোনালোকৰ সেৱাই আমি আৰু সাহস পাম। আপোনালোকৰ জৰিয়তে বিভিন্ন প্ৰান্তত অভিভাৱকসকলে জানিব আৰু আপোনালোকৰ জৰিয়তে তেওঁলোকৰ ছাত্ৰ ছাত্ৰী ইয়াতে দিয়াৰ এটা সুযোগ পাব আৰু সেইটো আমাৰ কাৰণে এটা ভাল বাৰ্তা। আপোনালোক সকলোলৈ মই ধন্যবাদ জনাইছোঁ আজি আপোনালোক উপস্থিত হৈ এই যে আমাৰ মহান অনুষ্ঠানটো পৰিচালিত কৰাত সহায় কৰিছে। সকলোলৈ মই আন্তৰিক ধন্যবাদ জনাই বিদ্যালয়ৰ সৰ্বাংগীন উন্নতি হওক সেইটো কামনা কৰি আপোনালোকৰ সকলোকে নমস্কাৰ জনাইছোঁ।